50টা যার যত নিজের পরিবার আছে, পরিয়াল আছে, বংশধর আছে, নিজের বাইকত তেল পুরি পেলায়, নিজের সাইকেল চলাই গৈ পেলায় এটা প্রচার করক যে আগন্তুক দিনত আমি চ্যালেঞ্জত আহি যাম, আমার সোণত দৈমাৰী ডাঙৰীয়াক আমার তাত পঠাবই লাগিব, কোকৰাঝাৰত পঠাবই লাগিব। তেতিয়াহ'লে আমাৰ উন্নয়ন হ'ব, তেতিয়া আমাৰ নিৰাপত্তা হ'ব, তেতিয়া আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত হ'ব। যদি আপোনালোকে 500 টকাৰ বিনিময়ত নিজৰ ভৱিষ্যতটো শেষ কৰিব বিচাৰি আছে, য'তে ভোট দিয়ক, আমাৰ আপত্তি নাই। আৰু যদি ভাবে যে নহয় আমাৰ নালাগে 500 টকা, কোনোবাই দিব বিচাৰিলে লওক, কিন্তু ভোট নিদিব। কিয় কৈছোঁ জানে? যেতিয়া আপোনালোকে কাম বিচাৰি যাব, তেতিয়া ক'ব আমিতো ভোটটো কিনি লৈছিলোঁ, আমি কাম কিয় কৰিম? কিন্তু সোণত দৈমাৰী ডাঙৰীয়াই তেওঁ আপোনালোকৰ সেৱা কৰিব আহিছে, তেওঁ সেৱা কৰিব আহিছে। তেওঁৰ কোনো চৰকাৰ নাছিল, তেওঁৰ কোনো ডাঙৰ চাকৰিও নাছিল যে পইচা দি পেলাই ভোট কিনিব পাৰিব, তেনেকুৱা কোনো কেপাচিটি তেওঁৰ নাই। পাৰিলে আমি তেওঁক এটা ভোট দিম আৰু 100 টকা দি হ'লে তেওঁক ভোট দিম। দিম নে নাই? ইনশাআল্লাহ দিম নে নাই? টকা পইচা সময় সকলো কষ্ট কৰি তেওঁৰ কাৰণে আমি খাটিব লাগিব। আজি মই গুৱাহাটীৰ পৰা আজি এসপ্তাহ ধৰি ঘূৰি আছোঁ, মই যিমান দূৰ অনুমান পাইছোঁ, আমাৰ মাইনৰিটি এলেকাত, মেজৰিটি এলেকাত, বড়ো অবড়ো গোটেই এলেকাত এটা পিকচাৰ কিন্তু আহি গৈছে, এটা পিকচাৰ আহি গৈছে। সোণত দৈমাৰী ডাঙৰীয়াৰ নামটো কিন্তু আহি গৈছে। সেইকাৰণে বাকী দলবিলাক যিবিলাক শাসনাধিষ্ঠ আছে, যিবিলাক বিৰোধীত আছে, সেইসকলে কিন্তু ভয় কৰিছে যে এইবাৰ APBS কিন্তু চৰকাৰ কৰিব। যদি APBS চৰকাৰ কৰে, আমি যে ইমান বছৰ দুৰ্নীতি কৰিছোঁ, আমি যে ইমান বছৰ ভ্ৰষ্টাচাৰ কৰিছোঁ, আমি যে ইমান বছৰ মানুহক হাৰাশাস্তি দিব, আমাৰ হিচাপ কিন্তু দিব লাগিব। অঞ্জলি দৈমাৰী ডাঙৰীয়ানী এনেই বহি নাথাকে। আপোনালোকৰ এই BTCৰ সুযোগ্য সন্তান, তেওঁ উচ্চ শিক্ষিতা এজনী ছোৱালী, তেওঁ যদি বিচাৰিলেহেঁতেন তেওঁ ডাঙৰ চাকৰি কৰিব পাৰিলেহেঁতেন নে নাই কওকচোন? তেওঁ নিজৰ জীৱনটো উচৰ্গা কৰি দিলে আপোনালোকৰ কাৰণে। তেওঁ কোনো চাকৰি কৰা নাই। মই বাইদেউ সুধিছোঁ, আপোনাৰ চৰকাৰ আহিলে কি কৰিব? বাইদেউ ডাইৰেক্ট এটাই কথা, যি মানুহ BTCৰ অন্তৰ্গত আছে তেওঁলোকে মাটিৰ অধিকাৰ পাব, তেওঁলোকে BTCৰ বাহিৰত নাই, তেওঁলোকে নাপাব। কাৰো বাপেকৰ হিম্মত নাই BTCৰ পৰা কাকো বলডোজাৰ লগাই খেদিবলৈ কাৰণে। গতিকে আমি এনেকুৱা দলক সমৰ্থন কৰিম নে UPPL PPF যিসকলে BJPৰ এজেণ্ট হৈ কাম কৰিছে তেওঁলোকক সমৰ্থন কৰিম? আপোনালোকে কওকচোন, তেওঁলোকে কৰিম নেকি? আমাৰ কথা হৈছে, যি দলে এই সংখ্যালঘুসকলৰ নিৰাপত্তা দিব, যি দলক ভোট দিলে আপোনালোকৰ শান্তি হ'ব, যি দলক ভোট দিলে আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত হ'ব, আপোনালোকে সেই দলকহে ভোট দিব নে বেলেগক দিব?